আকৌ সৰু ভিডিঅ' এটা লৈ আহিছোঁ। মানে এইকেইদিন মোৰ ইমানেই গাটো বেয়া, তেও আৰু বিহু মাৰিছিলোঁ যেতিয়া ভোজটো খাবই লাগিব। তাৰপৰা আমাৰ ঘৰৰ বাৰীতে বোলে সকলোৱে মিলি ভোজটো খাই দিওঁ, খাই বুলিকৈ আৰু বস্তু বাহানি চবেই আনিলে, চবেই কটাকটিত ব্যস্ত। তাৰপিছতে মই বোলো বস্তুকেইটা বনাই দিওঁ, আলু ফ্ৰাই কৰি আছোঁ, মাছ বনাই হ'লেই। মই পিছে বনাইছোঁ হয়, মই এইবিলাক একোৱেই নাখাওঁ, তথাপি বনাই দিছোঁ আৰু। আলু ফ্ৰাই কৰি হৈ গ'ল, তাৰপৰা মাছ এয়া বনালোঁ। তাৰপিছতে পচলা খাম বুলিকৈ ক'লে, পচলা, মাছৰ ডিম, মাছৰ মাথা তেনেকৈ জ্বলা ভাজি এখন বনাই দিলোঁ, চাটনি বনালোঁ। তাৰপিছতে চিকেন ড্ৰাই ফ্ৰাই বনাই থৈছোঁ, সেয়া আগতীয়াকৈ হৈ গ'ল, মই ভিডিঅ'টো কৰি থ'বলৈ নহ'লে, গাটো বেয়া কাৰণে পটাপট গোটেইখিনি কৰি হৈ গ'ল। তাৰপিছত আকৌ বিয়া এখনো আছে, তালৈ যাব লাগিব, ঘৰুৱা বিয়া হয়, নগ'লেও নহ'ব কাৰণে আৰু। তাৰপিছতে এয়া বোলো ভাত সাজত আৰু সেয়া ভাগ কৰি খালোঁ, একদম ডাইৰেক্ট বিয়ালৈহে গৈছোঁ আৰু গৈছোঁ যদিও ঘৰত পাক এটা নামাৰিলে জানো ভাল লাগে। গ'লোঁ আৰু আমাৰ মানুহজনে মানে আৰু কি কৈছোঁ, একেবাৰে বেয়া পায় ওলাই পেলানি। তাৰপৰা গৈ পাইছোঁ কি দৰা একেবাৰে মানে যাবলৈ গা ধুবলৈ মানে নিবলৈই হৈ গ'ল। তাৰপৰা বোলো নাই অকণমান চাই আহোঁগৈচোন, এয়া গোপিনীসকলে নাম লৈ আছে। তাৰপৰা এয়া দৰাক গা ধোৱালেই ককায়েকে কি ভায়েকে বায়েকৰ আশীৰ্বাদ দিছে। আমাৰ দৰা পূৰা ফূৰ্তিৱালা গম পায়নে, খুব ফূৰ্তি কৰি থাকে তেওঁ সকলোৱে আশীৰ্বাদ কৰিব, তেওঁ নতুন জীৱনটো যেন মংগলময় হওক। আৰু এয়া আমাৰ সখী, এয়া দৰাৰ ককায়েক দেই, কোনোবা চিনি পালে জনাব দেই। তাৰপিছতে মাতটো মানে ভাগি একদমেই অৱস্থা নাই, পূৰা ভাগি গ'ল। তাত মানে বহুত সময়ো থাকিব নোৱাৰিলোঁ, দৰাৰ লগত যাব লাগিছিলে কিন্তু যাব নোৱাৰিলোঁ গাটো বেয়া কাৰণে। তাৰপিছতে মামাহঁত আহিলে, মামীহঁত আহিলে, সকলোখিনি আহিলে। অহাৰ পাছত তাৰপৰা বহুত দেৰি তাত নাথাকিলোঁ, দৰা তাৰপৰা আহিলে আৰু দৰা ওলাই দিয়ালৈকে নাথাকিলোঁ। তাৰপৰা সকলোখিনি ঘৰলৈ আহিলোঁ। আজিলৈ তেন্তে বাই।